My dear student, মই ব্ৰিটেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাঠ নম্বৰ 8 মানুহৰ উৎপত্তি এই পাঠৰ প্ৰশ্নবোৰ আলোচনা কৰি মই লিখি দিছো, তোমালোকে চাবা। ফাৰ্ষ্ট কোৱেশ্চন কি হৈছে, আদৰ্শ প্ৰশ্নমালা। তোমালোকে এটা কাম কৰিবা, যেতিয়া চোৱা মোবাইলৰ ফুল স্ক্ৰীন কৰিহে চাবা, যাতে তোমালোকৰ চাওঁতে কি হয় অলপ সুবিধা হয়। সো আমি আৰম্ভ কৰো। কিমান বছৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল? লিখিবা কি, আমাৰ পৃথিৱীখন আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে সৃষ্টি হৈছিল। নাম্বাৰ 2, কিমান বছৰ আগতে পৃথিৱীত জীৱৰ উৎপত্তি হৈছিল? জীৱ মানে কি? মানুহ, জীৱ জন্তু যিমানবিলাক আছে এইবিলাক কি তোমাৰ জীৱ জন্তুৰ ভিতৰত পৰে। বোলে কি প্ৰায় 380 কোটি বছৰ আগতে পৃথিৱীত জীৱৰ উৎপত্তি হৈছিল। নেক্সট চোৱা, কি কৈছে, পৃথিৱীত প্ৰথমে কেনেধৰণৰ জীৱৰ উৎপত্তি হৈছিল? উদাহৰণ দিয়া। লিখিবা, পৃথিৱীত প্ৰথমতে এককোষী সৰল জীৱৰ উৎপত্তি হৈছিল, যেনে প্ৰটোজোৱা, বেক্টেৰিয়া আদি। তাৰমানে কি তোমাৰ এইবিলাক কি এককোষী প্ৰাণী। তোমালোকে ডাঙৰ হলে গম পাবা যে কি বোলে জীৱৰ প্ৰাণীৰ দেহটো মাত্ৰ কি এটা কোষেৰে গঠিত, তাক কি বুলি কোৱা হয়? বোলে এককোষী প্ৰাণী বুলি কোৱা হয়, যেনে প্ৰটোজোৱা, বেক্টেৰিয়া, এনেকুৱা কি প্ৰাণী। সো কি আমি কি মানুহ কি বোলে বহুকোষী প্ৰাণী। বহু বছৰ পিছত কি হৈছিল, ক্ৰমে সেই এককোষী প্ৰাণীৰ পৰাই কি বিৱৰ্তন হৈ কি হৈছিল, তোমাৰ বহুকোষী জীৱৰ উৎপত্তি হৈছিল। এইটো হৈছে কি পৃথিৱীত প্ৰথমতে এককোষী সৰল জীৱৰ উৎপত্তি হৈছিল। নেক্সট কি তাৰপিছত কি লাহে লাহে বোলে কালক্ৰমত কি বহুকোষী জীৱৰ কি হৈছিল, উৎপত্তি হৈছিল। নেক্সট চোৱা, পৃথিৱীত মানুহৰ উৎপত্তি কিমান বছৰ আগতে হৈছিল? এইটো এটা আইডিয়াহে কৰিছে যে কি পৃথিৱীত মানুহৰ উৎপত্তি প্ৰায় 20 লাখ বছৰ আগতে হৈছিল। তোমালোকে সংখ্যাৰে লিখিলেও হ'ব, তোমালোকে যেনেকৈ সুবিধা হয় সেনেকৈ লিখিবা। 5 নম্বৰ চোৱা, প্ৰথম অৱস্থাত মানুহৰ বাসস্থান বা আশ্ৰয় কি আছিল? আমি জানো কি যে আদিম যুগৰ মানুহে ক'ত থাকিছিল? বোলে গছৰ দণ্ড মানে কি যিবিলাক গছৰ কি আছিল, ফাক আছিল, আৰু কি শিলৰ গুহাত কি কৰিছিল, বসবাস কৰিছিল। লিখিবা এনেকে যে প্ৰথম অৱস্থাত মানুহে গছৰ দণ্ড, গুহা আদিত আশ্ৰয় লৈ থাকিছিল। নেক্সট চোৱা 6 নম্বৰ কি কৈছে, কি প্ৰথম অৱস্থাত মানুহৰ খাদ্য কি আছিল? আমি কি জানো যে কি প্ৰথম অৱস্থাত মানুহে কি হাবিয়ে বননিয়ে কি অনাই বনাই কি কৰিছিল, ঘূৰি ফুৰিছিল, আৰু কি সেই ঘূৰি ফুৰাৰ সময়ত কি বিভিন্ন গছৰ ফল মূল খাই কি কৰিছিল, জীৱন নিৰ্বাহ কৰিছিল। লিখিবা, আমি কেনেকৈ লিখিম যে প্ৰথম অৱস্থাত মানুহৰ প্ৰধান খাদ্য আছিল গছৰ ফল মূল আৰু বিভিন্ন জন্তুৰ মাংস। এই মাংসবোৰ কেনেকৈ খাইছিল? মাংসবোৰ কি কিছুমানে কেঁচাই খাইছিল, আৰু কি কালক্ৰমত যেতিয়া কি হ'ল জুইৰ আৱিষ্কাৰ হ'ল, তেতিয়া কি জুইত পুৰি মাংসবোৰ খাইছিল। লিখিবা কি বোলে প্ৰথম অৱস্থাত মানুহৰ প্ৰধান খাদ্য আছিল গছৰ ফল মূল আৰু বিভিন্ন জন্তুৰ মাংস। মানুহে জীৱ জন্তু চিকাৰ কৰিবলৈ প্ৰথম অৱস্থাত কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল? লিখিবা কি মানুহে জীৱ জন্তু চিকাৰ কৰিবলৈ প্ৰথম অৱস্থাত বিভিন্ন আকৃতিৰ শিল ব্যৱহাৰ কৰিছিল। ধৰা তোমাৰ জোঙা শিল, ঘূৰণীয়া শিল, এইবিলাক শিল কি তোমাৰ দলি মাৰিছিল কাক? বোলে বিভিন্ন ধৰণৰ জীৱ জন্তুক। দলে কি সেই জীৱ জন্তুসমূহক কি মাৰিছিল বা হত্যা কৰিছিল। লিখিবা কি যে মানুহে জীৱ জন্তু চিকাৰ কৰিবলৈ প্ৰথম অৱস্থাত বিভিন্ন আকৃতিৰ শিল ব্যৱহাৰ কৰিছিল। আৰু আছে 8 নম্বৰ, বনজুই কাক বোলে? লিখিবা বিভিন্ন কাৰণত অৰণ্যত হঠাতে জুই লাগি একোটা বৃহৎ অঞ্চল ধ্বংস কৰি পেলাই, এনে জুইক
বনজুই বোলে। কি হয় ঘটনাটো আচলতে, তাৰমানে বন বা জংঘলত যিবিলাক গছৰ পাত পৰে, সেই পাতবোৰ কি হয় একেবাৰে শুকাই, একদম শুকাই কি পানী একেবাৰে নাইকিয়া হৈ যায় পাতৰ পৰা। তেতিয়া কি, যেতিয়া অনবৰতে কি তাৰ ওপৰত কি ৰ'দ পৰে, হঠাতে কি সেই ৰ'দৰ তাপত কি সেই তোমাৰ পাতবোৰ কি হয় বোলে জ্বলি উঠে। জ্বলি উঠাৰ লগে লগে কি হয়, তাতে কি জুই লাগে, আৰু সেই জুই গোটেই অঞ্চল বা বনাঞ্চল কি লাহে 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 পুৰি 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 একেবাৰে ভয়ংকৰ আকাৰৰ সৃষ্টি কৰি কি হয় ধ্বংসমুখত পেলায়। এই কথা কৈছে কি, বিভিন্ন কাৰণত অৰণ্যত হঠাতে জুই লাগি একোটা বৃহৎ অঞ্চল ধ্বংস কৰি পেলায়। এনে জুইক বনজুই বোলে। তোমালোকে ধুনীয়াকে নোট কৰি ৰাখিবা আৰু মুখস্থ কৰিবা। আৰু অলপ আছে চোৱা। চোৱা কি কৈছে, কৃষি পদ্ধতিৰ বিষয়ে মানুহে কেনেকৈ শিকিব পাৰিছিল। লিখিবা, মানুহে সেই সময়ত বিভিন্ন গছৰ ফল মূল খোৱাৰ পিছত গুটিবোৰ পেলাই দিছিল আৰু তাৰ পৰা নতুন গছৰ গজালি মেলা দেখিছিল। ইয়াৰ পৰাই কালক্ৰমত সিহঁতৰ মনত কৃষিৰ পদ্ধতিৰ বিষয়ে ধাৰণা আহিছিল। কি কৰিছিল, যেতিয়া তোমাৰ কি কৰিছিল আগৰ যুগত মানুহে বোলে হাবিয়ে বননিয়ে জংঘলে কি কৰিছিল অনাই বনাই ঘূৰি গৈছিল আৰু কি গছৰ বিভিন্ন ফল মূল খাইছিল। ফল মূল খোৱাৰ পিছত যিবিলাক গুটি পেলাইছিল, সেই গুটিৰ পৰা কি গুটি পেলাইছিল, তাৰ বহুত বৰষুণ পৰিছিল, কি লাহে 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 কি হৈছিল, তাৰ পৰা কি বিভিন্ন গছৰ কি হৈছিল উৎপত্তি হৈছিল। আৰু তাৰ পৰা মানুহে ভাবিলে কি যে ইয়াৰ পৰা কি হয় বোলে নতুন নতুন কি গছৰ সৃষ্টি হয়। আৰু সেনেকেই কি কালক্ৰমত কি হৈছিল তোমাৰ মানুহৰ মনত কেনেকে কৃষি কৰিব পাৰি তাৰ বিষয়ে কি তোমাৰ ধাৰণা হৈছিল। নাম্বাৰ 10, কিদৰে চকাৰ আৱিষ্কাৰ হৈছিল আৰু চকাৰ আৱিষ্কাৰে কিদৰে মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছিল। লিখিবা, পাহাৰৰ পৰা বাগৰি অহা শিল, গছৰ গা অংশ আদি দেখিয়েই হয়তো মানুহৰ মনলৈ চকাৰ ধাৰণাটো আহিছিল। সময় বাগৰাৰ লগে লগে, এইখিনি লিখি ৰাখিবা, সময় বাগৰাৰ লগে লগে চকাৰ আকৃতিৰ কি হ'ল পৰিৱৰ্তন ঘটিছিল আৰু ইয়াৰ পৰাই কালক্ৰমত চকাৰ আৱিষ্কাৰ হৈছিল। আৰু এটা কুৱেশ্যন কি কৈছে নেক্সট, কি বোলে চকাৰ আৱিষ্কাৰৰ ফলত মানুহৰ কি জীৱন ধাৰণৰ মান কেনেকৈ উন্নত হৈছিল। লিখিবা, কি চকাৰ আৱিষ্কাৰৰ ফলত যাতায়াতৰ দ্বাৰা বিভিন্ন বয় বস্তু অনা নিয়াত সহজ হৈ পৰিল, ফলত মানুহৰ জীৱন ধাৰণৰ মান উন্নত হ'বলৈ সক্ষম হৈছিল। খালী ঠাইবোৰ কৰা, আদিতে পৃথিৱী, মই ডাইৰেক্ট এনচাৰ লিখি দিছোঁ, আদিতে পৃথিৱীখন কি আছিল বোলে গৰম আছিল। পৃথিৱীৰ জলবায়ু আৰু উপৰিভাগৰ পৰিৱেশ একে নাই। প্ৰথমে ভাইৰাছৰ দৰে জীৱৰ সৃষ্টি হৈছিল। আৰু অলপ আছে চোৱা লাষ্ট, অৰণ্যত নিজে নিজে জ্বলা জুইক বনজুই বোলে। চকাৰ আৱিষ্কাৰৰ ফলত যাতায়াত ব্যৱস্থা সুচল হৈ পৰিছিল। চ' এইখিনি আছিল তোমালোকৰ 8 নম্বৰ 8ৰ কুৱেশ্যনবোৰ। চ' নেক্সট ভিডিঅ' তোমালোকক মই নেক্সট পাৰ্টটো আগবঢ়াম। নেক্সট পাৰ্টটো আছে আমাৰ মানচিত্ৰ। চ' তোমালোকে মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।